এনেও এটা শব্দ আচলতে আমি উচ্চাৰণে কৰিব নাপায় আমি যি শব্দ কওঁ সেয়াই আচলতে এটা এনাৰ্জিৰ সৃষ্টি কৰে আৰু সেই এনাৰ্জিয়ে গোটেই ঘৰখনৰ বায়ুমণ্ডলটো বনাই থয় কিছুমানৰ ঘৰত এন্ট্ৰি কৰিয়ে খুব ভাল লাগে কিছুমানৰ ঘৰত এন্ট্ৰি কৰাৰ পিছত আমাৰ এনেকুৱা লাগে কিবা ভাল নালাগে কিবা এটা আছে ঘৰখনত কিবা নেগেটিভ এনাৰ্জি আছে আমি এনেকৈ ভাবো নহয় বা আমাক টাচ কৰে কিন্তু টাচ কৰে কথাটোৱে সেইটো হৈছে আমাৰ ঘৰখনৰ ভিতৰত যিখিনি পৰিয়াল আছে তাৰ মন মগজুত কি চলি আছে সেইটোৰে এনাৰ্জি ক্ৰিয়েট হয় তাৰ পৰা এটা এনাৰ্জি তাৰ পৰা এটা শক্তি নিৰ্গত হয় এতিয়া যে আমি গোটেইখিনি বহি আছো আমাৰ পৰা এটা এনাৰ্জি ৰে হ'ব এতিয়া এইখিনিতে যি প্ৰথমতে এতিয়া এন্ট্ৰি কৰিব বাহিৰৰ কোনোবা মানুহ আহি তেওঁ সেই এনাৰ্জিটো কেচ কৰিব এতিয়া সেইটো কেনেকৈ এনাৰ্জি হ'ব খুব উমং উৎসাহৰ এনাৰ্জি হ'ব ভাল এনাৰ্জি হ'ব পজিটিভ এনাৰ্জি হ'ব পিচফুল এনাৰ্জি হ'ব কাউন্সেলিং এনাৰ্জি হ'ব পাৰে ভাল এনাৰ্জি হ'ব যাক আমি ভাল এনাৰ্জি বুলি কওঁ গুড ভাইবছ বুলি কওঁ আমি এটা হৈছে নেগেটিভ এনাৰ্জি এটা হৈছে পজিটিভ এনাৰ্জি নেগেটিভিটিনো কি তাৰ ওপৰতো কথা পাতিম বাৰু প্ৰথমতে ৰাতিপুৱা